সুপ্ৰভা বন্ধু বান্ধৱীসকল, আকৌ আজি মই এটা নতুন গলিৰ পৰা এয়া চব্জি বেপাৰ আৰম্ভ কৰিম। শাক পাচলি ল'বলৈ যাম। এতিয়া এয়া হৈছে আমাৰ আসাম ইঞ্জিনিয়াৰিঙৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট হয়। এই ডিপাৰ্টমেণ্টটোৰ পৰা আপোনালোকক মই দেখুৱালোঁ। বাই বাই। বন্ধু বান্ধৱীসকল, আজি বহুত ৰ'দ দিছে। ৰ'দতো পাচলি বেচবা লগা হৈছে। এতিয়া 10টা বাজি গ'ল, মাৰ্কেটৰ পৰা আহিলোঁ আৰু এতিয়া এই কোৱাৰ্টাৰবিলাকত যাব লাগিব। বহুত কষ্ট হৈছে। আপোনালোকে চাওক মোৰ কেনেকুৱা। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গৈ আছোঁ। গাড়ীখন অলপ ইয়াত ৰাখিছোঁ। ভোক লাগিছে, 11টা বাজিছে। বজাৰ কৰি লৈ আহিলোঁ। এতিয়া ভাত খাম অলপ ঘৰত। এনেদৰে ইয়াত গাড়ীখন ৰাখিলোঁ। আমাৰ ইয়াত বান্দৰ আছে বহুত। বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চাই থকা, ৰাতিপুৱা 6টা বজাত ওলাই যাওঁ, কেতিয়াবা 7টাত। গোটেই এই আমাৰ অঞ্চল ইঘৰ সিঘৰ বিল্ডিঙৰ ওপৰত 3 তালাত উঠি উঠি গৈ শাক পাচলি বিক্ৰী কৰোঁ। এতিয়া আজি কি হ'ল, শাক পাচলিখিনি বেচা যোৱা নাই। কাৰণ কিয়, সময়মতে মই যাব নোৱাৰোঁ। কিছুমানে ভাত খাই থাকে, চব্জি ল'ব নোৱাৰে। কিছুমানে বা অফিচত গুচি যায়, দিব নোৱাৰোঁ। সেনেকৈ মোৰ আজি কোনোদিনো নহয়। আজি চব্জিটো মোৰ থাকিবই। চব্জি থকা মানে শুকোৱা মানে চব্জি বেপাৰীৰ ইফালে লোকচান। কাৰণ কিয়, ৰাতি চব্জি শুকোৱা মানে আকৌ 2 কেজি 3 কেজি কমি গ'ল। তাতেতো আনিলে দামটো সুধি ইয়াত নহ'ব। ৰাতিপুৱা লৈ গৈছিলোঁ 2000 টকা আৰু এতিয়া আহিল মাত্ৰ 2খন 500 টকীয়া, তাৰমানে 1000। গতিকে 2000 টকা লৈ যায় যদি 1000 টকা আনিব লাগে। কেনেকুৱা বেপাৰ হৈছে। কষ্ট কৰি কৰি বুকৰ তেজ পানী কৰি গাড়ীখন লৈছোঁ। মানুহে ভাবে মই ঠগি ঠগি লোৱা বুলি। ক'ত কিমান ধাৰ আছে সেইটো মই জানো। ডাঙৰ গাড়ীখন নাজানি নুশুনি হঠাতে লোৱা সিদ্ধান্তই মোক ভুল কৰি পেলাম। সেই গাড়ীখনৰ কিস্তিৰ কাৰণে এতিয়া আৰু আবেলি মই কণ্ট্ৰেক্টাৰ হ'ব লাগে। এতিয়া 3:30 বাজিল। গা ধুওঁতে খাওঁতে লওঁতে 4:30 বাজি যাব। আৰু বাজাৰ পিছত মোৰ আকৌ কি হ'ব, কণ্ট্ৰেক্টাৰ হ'ব যাব লাগিব। এনেদৰে যদি 2000 নে 1000 আহেয়ে, মই ঠগিলোঁ নে আপোনালোকক? এজনী আজি তিৰোতাই মোক ঠগা বুলি তৰ্ক কৰিছে। লোৱা চব্জি মোক ঘূৰাই দিছে। ঈশ্বৰে ক্ষমা কৰক তেখেতক, মোকো ক্ষমা কৰক। কিন্তু আমাৰ নিচিনা মানুহ এই যুগত, আমি অৰুণোদয় পোৱা নাই, মোৰ নিচিনা মানুহ ৰেচন কাৰ্ড পোৱা নাই। এই যুগত চলাটো এনেকুৱা প্ৰব্লেম হৈছে, একমাত্ৰ ঈশ্বৰে জানে। বন্ধু বান্ধৱী, মোৰ দৰে হোম ডেলিভাৰীৰ বেপাৰী কেতিয়াও নহ'ব। এতিয়া এই মাল লৈ ঘৰ সোমাইছে আৰু এইবিলাক ঘৰত নিওঁ, চিজিল কৰোঁ। এনেকৈ ইমান ভাগৰ লাগিছে আজি, যিমান ৰ'দ দিছে ঈশ্বৰেহে জানে।